আমি এটো এটা কৰিম, এটো সিম্পলিফিকেশন কৰিম, এটো আৰু এটো মিলি আছে, এটো আৰু এটো মিলি আছে। তো ইয়াত যদি আমি a এটো b ধৰো, এটো যদি a ধৰো, এটো b ধৰো, এটোটা কি হ'ব ফৰ্মুলাত পৰিব a plus b into a minus b equal to a square minus b square. ফৰ্মুলাত পৰিব। আমি ডাইৰেক্টলি এটো আমি লিখিব পাৰিম 2 root 3 এটো a whole square minus b root 5 whole square. এটো যদি কৰো এতিয়া আমি 2 root 3 equal whole square equal to 2 root 3 into 2 root 3 2 2 4 3 2 2 4 3 12 ইয়াত টোটাল 12 মাইনাস এটো কইলে 5 7 সিম্পলিফিকেশন করা সরল করা 8 plus root 3 into 2 plus root 3 এটো এটা আমাৰ কোনো ফৰ্মুলাত নপৰিব এটো কাৰণে 8 এই 8টোৱে এখিনিক একেবাৰে পূৰণ কৰিম 2 plus root 3 তাৰ পিছত এটো plus root 3 এ 2 plus root 3 আমি পূৰণ কৰিম 2 আৰু 8 পূৰণ 16 2 8 গুণ 16 প্লাস এটো কইলে 8 root 3 প্লাস এটোটা কইলে 2 root 3 প্লাস 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 এটো কইলে root 3 whole square এটো 16 আহিলে প্লাস এটো যদি কৰো আমি এই দুটা একে আছে যোগ হ'ব 10 root 3 প্লাস এটো কইলে 3 যদি আমি এটো কৰো 16 plus 3 19 plus that's it simplification সৰল কৰিব লাগে আমাৰ এই এনেকুৱা ধৰণৰ টার্ম যদি থাকে 1/1 plus root 2 তলত যদি root over irrational number বা অপৰিমেয় যদি সংখ্যা থাকে এই সংখ্যাটোক আমি ইয়া তলৰ পৰা নোহোৱা কৰিব লাগে ওপৰত থাকিলেও কথা নাই আমাৰ এমটো হেতু হল যেতিয়া root 2 বিলাক আমি root 2 root 3 root 5 এনেকুৱা বিলাক থাকে এইবিলাক অতৰাব হলে আমি আতৰাব পাৰো 2 root 2 whole square আমি পেলাই পিনে তো ডাইৰেক্টলি এনেকৈ আনি অতৰাব পাৰো তো তেতিয়াহলে এটো অতৰাব হলে আমাৰ এটা ফৰ্মুলাত পৰা নিচিনা কৰিম 1 হল 1 plus root 2 এটোক যদি আমি কৰো a plus b into a minus b এটোক যদি কৰো a square minus b square তো এই ফৰ্মুলাত যদি আমি পেলাবলৈ চেষ্টা কৰো একটো কোৱা a ধৰিলো এটোক ধৰিলো b তো 1 minus root 2 ইয়াত সমান কৰিব ব্যালেন্স কৰিব লাগিব ইকুৱেশনটো ওপৰলৈ তো এটোটো হোৱা নাই তেতিয়াহলে 1 minus root 2 এটা ওপৰটো আমি পূৰণ কৰি দিব লাগিব এতিয়া কি হ'ব এটো কৰিলে 1 minus root 2 হল এটো ফৰ্মুলাত পৰিব 1 square minus root 2 whole square তো এতিয়া কি কৰিম 1 minus root 2 এটোক 1 গুণ 1 হ'ব মাইনাস এটো কইলে এটো 2 হ'ব তাৰ পিছত আমি ইয়াত কৰিছো এখিনি যদি আমি ইয়াত কৰো 1 minus root 2 2 পৰা 1 গল থাকিল 1 কিন্তু ডাঙৰ আগত মাইনাস আছে কাৰণে মাইনাস আহিলে এতিয়া এই মাইনাস চিহ্নডাল আমাৰ আঁতৰা হ'ব মাইনাস চিহ্ন আঁতৰাবলৈ হলে আমি কি কৰিম ওপৰে তললৈ মাইনাসে পূৰণ কৰিম 1 minus root 2 মাইনাসে পূৰণ কৰিলো 1 minus 1 এটো ক্যান্সেল কৰিছো এটো মাইনাস মাইনাস প্লাস হ'ব 1 হ'ব 1 টো আমি নাই লিখা এতিয়া আমি কি লিখিম minus 1 minus minus plus root 2 তলত আমি 1 টো আমি নিলিখো এটো যদি কৰো root 2 টো ইয়াত আগত বহাম এটো minus 1 টো পিছত that's all 4/2
√7 + √3 এটো সৰল কৰিব লাগে তেতিয়াহলে ইয়াত যিখিনি হৰখিনি আছে হৰখিনি আমি অপৰিমেয় সংখ্যা আছে সেইখিনি উঠাই দিব লাগিব উঠাই দিলে হলে আমি কেনেকৈ উঠাম এটা আমাৰ এটা ফৰ্মুলাত পেলাম a + b * a - b = a² - b²। ফৰ্মুলাত পেলালে কি হ'ব এতিয়া √7 আৰু √3 এই স্কয়াৰ হৈ যাব উঠি যাব আমি এতিয়া লিখিম 4 √7 + √3 এটোক আমি a বুলি ধৰো এটো যদি b বুলি ধৰো ইয়াত আকৌ এটা লিখিম √7 - √3 এটো a হৈ গল এটো b হৈ গল এটো ইয়াত এটো এক্সট্ৰা বেছিকে লিখিলো ওপৰটো আমি লিখিম যেহেতু আমি কেনসেল কৰাব কাৰণে -3 এতিয়া এটো ফৰ্মুলাত পৰি আছে এটো a + b * a - b = a² - b²। তো এতিয়া আহিম কি 4 টো এনেকে ৰাখিলো √7 - √3 ৰাখি দিলো ইয়াত কি হ'ব √7 a² √7² - b² মানে √3² তো এতিয়া 4 √7 - √3 এটো কৰিলে কি হ'ব 7² মানে কিমান হ'ব √7² মানে কি হ'ব 7 1/2² = 7 এই √টোক 1/2 আকাৰত পাৱাৰত লিখিব পাৰিম এটো কেনসেল যাব 7 হ'ব এটো কাৰণে ইয়াত 7 আকৌ নেক্সট আকৌ √3 টো কৰিলে সিমিলাৰলি 3 হ'ব তো এতিয়া এডখত লিখিছো ইয়াৰ 4 √7 - √3 7 - 3 = 4 ওপৰত 4 এটো ওপৰত 4 এটো কেনসেল যাব থাকিব কিমান √7 - √3 7 + √3 by 7 - √3 সিম্পলিফিকেশন কৰিব লাগে এতিয়া কি হ'ব আমাৰ আকৌ এম হ'ব √3 টো নাইকিয়া কৰি দিয়া এতিয়া আমাৰ ইয়াৰ ফৰ্মুলাটো 7 + √3 ইয়াত আমি যদি এটোক a বুলি ধৰো এটোক যদি b বুলি ধৰো 7 - √3 * 7 + √3 তো এটো a - b * a + b = a² - b²। তো ইয়াত এটো a এটো b এটো a এটো b ইয়াত এটো এক্সট্ৰা লিখিছো 7 + √3 ওপৰত আমি এক্সট্ৰা লিখিম তো এতিয়া এটো 7² মানে a² - √3² এটোটা একে হল একে হলে কি হ'ব 7 + √3² তো আমাৰ এটো এতিয়া ওপৰত ফৰ্মুলাত পৰিব এটো ফৰ্মুলাত পৰিব a + b² ফৰ্মুলা a² + twice ab + b²। তো আমি ইয়াত লিখিম 7² মানে a² 7² + twice ab a মানে কি 7 b মানে কি √3 plus b² 3² ইয়াত ফৰ্মুলাত পৰিব 7 7 49 minus এটো কি হ'ব 3 next 7 7 গুণ 49 plus 2 7 গুণ 14 14√3 plus 3 next 49 পৰা এটো গলে কিমান থাকে 46 এটো আৰু এটো কৰিব পাৰিম যোগ 52 plus 14√3 46 ইয়াত যদি আমি কটাকটি কৰিব বিচাৰো আমি এটো 46 লিখিম ইয়াত এটা কমন লৈ লম 2 এটা কমন লৈ পাৰিম 26 plus 7√3
এতিয়া এইটো কেনচেল কৰিলো 23 এইটো আমি লিখিব পাৰিম 26 প্লাছ 7√3/23 to have answered 1/1 plus √2 plus 1/√2 plus √3 plus 1/√3 plus √4 সৰল কৰিব লাগে simplification কৰিব লাগে আমি কৰিম কি এতিয়া সেই একেটাই কথা √2 এই ৰুট ওভাৰখিনি আমাৰ তলৰ পৰা আঁতৰাব লাগে তো এতিয়া কৰিম কি 1 plus √2 সেম লিখিম 1 minus √2 ওপৰত আমি কি কৰিম 1 minus √2 এটা একে কেনসেল যাবগৈ এটো আমি এটো কাৰণ লিখিছো ফৰ্মুলাত পেলাম প্লাস 1/2 plus √3 into 2 minus √3 ওপৰত আমি 1 লগত এটো পূৰণ কৰিম √2 minus √3 লিখিম প্লাস 1/√3 plus √4 into √3 minus √4 তো ওপৰত লিখিম আমি √3 minus √4 এখিনি কিয় কৰিলো a minus b into a plus b equal to a square minus b square স্কয়ার এটো কাৰণে কৰিম ৰুট ওভাৰ গিটা অতৰাবৰ কাৰণে তো এতিয়া কি কৰিম 1 minus √2 তো এটো কৰিলে কি হ'ব ফৰ্মুলাত পেলাম a square minus b square 1 square minus √2 to b square plus এটো কৰিলে কি হ'ব এতিয়া এটো 1 to √2 minus √3 এইকিটা কৰিলে কি হ'ব √2 whole square minus √3 whole square plus এটো 1 এটো হ'ব √3 minus √4 এইকিটা কৰিলে কি হ'ব √3 whole square minus √4 whole square এতিয়া 1 minus √2 এইকিটা কৰিলে কি হ'ব 1 minus 2 plus √2 minus √3 2 হ'ব minus 3 হ'ব plus √3 minus 4 √4 এটো কৰিলে 3 minus 4 next step 1 minus √2 এটো কৰিলে minus 1 তাৰপিছত plus √2 minus √3 minus 1 তাৰপিছত এটো কৰিলে minus 3 minus 4 এটো কৰিলে minus 1 এতিয়া এই তলৰ মাইনাস গিটা আমি ওপৰলৈ পূৰণ কৰি দিলে মাইনাস গিটা উঠি যাব কেনেকৈ উঠিব 1 minus √2 ব্ৰেকেট দিলো -1 লিখিলো মাইনাস পূৰণ কৰিলো মাইনাসে পূৰণ কৰিলো 1 টো নিলিখিলো হ'ব তলত কি হ'ব -1 মাইনাস প্লাস এটো 2 √2 minus √3 আগত কি হ'ব মাইনাস হ'ল -1 মাইনাসে পূৰণ কৰিছো যেহেতু তাৰপিছত প্লাস লিখিছো √3 minus √4 এট মাইনাসে পূৰণ কৰিছো তলত -1 এতিয়া আমি এটা হৰে লিখিছো এটা হলে মাইনাস মাইনাস কৰিলে মাইনাস মাইনাস কৰিলে 1 এ হ'ব তো কাৰণে আমি 1 টো নিলিখি ডাইৰেক্টলি -1 মাইনাসে প্লাস হ'ব এটো স্টেপটো আমি এটাই লিখিছো √2 টো আগত লিখি দিছো প্লাস মাইনাস -1 নাকি ডাইৰেক্ট লিখি দিছো তাপা
মাইনাছে যিহেতু পূৰণ হৈ আছে মাইনাছে প্লাছ আমি সেইটো আগত লিখি দিছো প্লাছ √3 মাইনাছ √2 মাইনাছ 2 আকৌ মাইনাছে মাইনাছ প্লাছ √4 তাৰপিছত মাইনাছ √3 তো এতিয়া এইটো চাব গ'লে ইয়াত প্লাছ আছে ইয়াত মাইনাছ আছে এইটো একেই হৈ গ'ল কেনচেল যাব গ'ল তাৰপিছত এইটো একেই হৈ গ'ল কেনচেল যাব উঠিয়াই দিছো তো -1 আহিলে তাৰপৰা এইটো প্লাছ √4 যদি আমি কৰো হয় 2 ওলাব তো এইটোৰ পৰা এইটো গুচি গ'লে থাকিল 1 আৰু উত্তৰ হ'ব 1 √a plus x minus √a minus x by √a plus x plus √a minus x simplification কৰিব লাগে আমি এই টাৰ্মটো গোটেইটো √টো অতৰাইব লাগে ইয়াত আমি যদি a ধৰো এটো যদি b ধৰো তেতিয়াহ'লে আমি ফৰ্মুলাতে পেলাম তো এতিয়া √a plus x minus √a minus x ইয়াত হ'ব √a plus x plus √a minus x এটো a এটো b যদি ধৰো তেতিয়াহ'লে ইয়াত আকৌ এবাৰ আমি লিখিব লাগিব √a plus x minus √a minus x এটো হল a এটো হল b তো a plus b into a minus b এই ফৰ্মুলা পেলাম যেহেতু তলত কৰিলো এক্সট্ৰাকে আনিলো টাৰ্ম এটা ওপৰটো আমি লৈ যাম √a plus x into minus √a minus x এইটো এই দুটা ওপৰ টাৰ্মকেইটা একে আছে সেইটো কাৰণে √a plus x একে আছে minus √a minus x ইয়াত আছে কাৰণে হোল স্কয়াৰ দিলো এটা একে আছে তো ইয়াত তলত আমি ইয়াৰ ফৰ্মুলাত পেলাম √a plus x হোল স্কয়াৰ a স্কয়াৰ মানে হোল স্কয়াৰ minus b স্কয়াৰ মানে a minus x এতিয়া কৰিম কি ওপৰত a minus b হোল স্কয়াৰ ফৰ্মুলাত পেলাম a স্কয়াৰ minus b a স্কয়াৰ a plus x এটো a ধৰিলো স্কয়াৰ হল মাইনাস হল 2 হ'ব a মানে কি হ'ব √a plus x b মানে কি হ'ব √a minus x তো b হৈ গ'ল প্লাস b স্কয়াৰ মানে √a minus x এটো হোল স্কয়াৰ তলত কি হ'ব a স্কয়াৰ minus b স্কয়াৰ ইয়াত কৰিলে এটো √টো উঠি যাব a plus x minus এটো উঠি যাব a minus x এটো আমি কি কৰিম ব্র্যাকেটটো যদি আমি চাও ব্র্যাকেটৰ ভিতৰত কি হ'ব উঠি যাব এনেকৈ লিখিব পাৰিম তাৰ পিছত নেক্সট স্টেপ কি কৰিম আমি এটো উঠি যাব a plus x minus 2 হ'ব এটোটো আমি একেটা টাৰ্মৰ ভিতৰত লিখিব পাৰিম না √a plus x into a minus x তাৰপিছত এটো প্লাস a minus x মাইনাস প্লাস আছে কাৰণ আমি ডাইৰেক্ট লিখি দিলো এটো কি হ'ব a plus x minus a minus plus x এতিয়া তলত a একে আছে প্লাস মাইনাস দুটা কেনসেল যাব আমি ইয়াত লিখুম এতিয়া তলত x দুটা x হ'ব 2x হ'ল ওপৰত কি হ'ব আকৌ a plus x এটো আমাৰ এতিয়া এই ভিতৰত ফৰ্মুলাত পৰিব -2 a plus b into
a plus b into a minus b এইটো ফৰ্মুলাত পৰি আছে ফৰ্মুলাত পেলালো কেনেকৈ হ'ব a square minus b square টো আমি কি হ'ব x square তো equal to plus হ'ব plus a minus x ইয়াৰ লগত ax টো আৰু এটো কেনসেল হৈ আছে এটো কৰিলে কি হ'ব 2a এটো যদি আমি কৰো a 2a square minus x square তলত 2x ইয়াৰ ওপৰত দুইটা কেনসেল যদি কৰোৱা হয় আমাৰ কেনে কৰিব পাৰিম 2 ইয়াতো আছে 2 ইয়াতো আছে কমন ললো a থাকিলে মাইনাস ইয়াত কি থাকিব root x square minus x square bracket 2x এটো কেনসেল গল তো ওপৰত থাকিব কি a minus x a square minus x square তলত x এটো আমাৰ উত্তৰটো হ'ব